নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব গোৱা ৰজাৰ মেলা। আৰু এই মেলাখনতে আমাৰ এটা সৰু সুৰা এটা শ্বুটিং এটা আছে। এই এখন শ্বৰ্ট চিনেমা কথা ছবি এখন আমি শ্বুটিং কৰিবলৈ গৈ আছোঁ। এই শ্বুটিংখনৰ নাম চিনেমাখনৰ নাম হৈছে টিলিকা গুণ্ডা। আপোনালোকে সেইখন ছবিও আপোনালোকে চাব বুলি আশা কৰিলোঁ। হেল্ল' বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ লগত প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যিহেতু গম পাইছে, আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ গোভা ৰজাৰ মেলা চাবলৈ আহি আছোঁ, গৈ আছোঁ আৰু আলু মেলা বুলি কোৱা হয়। আমি আলু মেলালৈকে গৈ আছোঁ। আজিকালি আলু খুব কমেই ওলায়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আলু আপোনাৰ এই দালিৰ লগত খোৱা আলু নহয় আৰু এইটো সাধাৰণতে আমাৰ মানুহবিলাকে কিছুমানে গুড়িয়া আলু বুলি কয়, কিছুমানে এইটো কেঁচা আলু বুলি কয়, মিঠা আলু বুলিও কয়। গতিকে আহকচোন আমি যাওঁ, তাত গৈ পেলাই আমি কি বুলি কয় নাজানো আৰু আপোনালোকে দেখাত পাই আছে আপোনালোকে চাই থাকক আৰু চাই থাকক। আহি পালোঁ আমি, আমাৰ গাড়ীখন পাৰ্ক হৈ গ'ল আৰু আপোনালোকে দেখা পাই আছে। আপোনালোকে আমি গৈ এতিয়া আপোনালোকে চাই ল'ব, এই ঠিক এইখিনি জেগাত আপোনালোকে দেখিছে চাগে, ইয়াতে হ'ব এই আলু মেলা, যিটো আমাৰ পশ্চিমবংগৰ ৰজাই আজি উদ্বোধন কৰিব। প্ৰতি বছৰৰ দৰে এই বছৰো কৰিব, যিহেতু গোভা ৰজাই এইটো কৰে কাম। গতিকে আজি এই আলু মেলাত এতিয়া আমি গৈ আছোঁ। চাই থাকক আৰু চাই থাকক। তো ফাইনেলি আমি মেলাখনত গৈ পালোঁ, আৰু মেলাৰ দৃশ্য কিছু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাওক, আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। আৰু এইটো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, সেয়েহে মোৰ এটা অনুৰোধ জনালোঁ আপোনালোকলৈ, প্লিজ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আপোনালোকে চাওক আৰু চাই থাকক। গোভা দেউৰজা, ভদ্ৰ সিং দেউৰজা আৰু আমাৰ ডাঙৰ ৰজা নৌফুলাজী ৰজা দীপ সিং দেউৰজা দুয়ো আজি মিলন হৈ এই মেলাথলীত। আৰু আজি আমাৰ ইয়াত আখৰা চলিব। আমাৰ দলৈ বিষয়াসকলৰ মাজত যি আখৰা চলিব, প্ৰতি বছৰে এই আখৰা চলি আহিছে। লগতে আমাৰ গোঁসাই ঘৰৰ পৰা যি গোঁসাই মেলা অনা যায়, গোভাৰ দীপ সিং দেউৰজা আৰু পশ্চিমডঙা ভদ্ৰ সিং দেউৰজাৰ দুয়ো দলৰ লগত আমাৰ যি যুদ্ধৰ আখৰা, সেই আখৰা প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। এইবাৰ আমি সুন্দৰকৈ সাজি কাচি এই পদপথাৰত দুই ৰজাৰ মিলন হৈ যি আখৰা চলিব, সেই আখৰা কৰিবলৈ ওলাই আহিছোঁ। ধন্যবাদ। আপোনালোকে দেখা পাই আছে, এনেধৰণে আমাৰ গোভা ৰজা মেলাখন উদযাপন কৰা হয়। আপোনালোকে চাওক আৰু যদি আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে প্লিজ আপোনালোকে লাইক, শ্বেয়াৰ লগতে কমেণ্ট কৰি জনাব, ঠিক আছে? চাই থাকক আৰু চাই থাকক। তো ফাইনেলি আমি মেলাখনত আমি গৈ পালোঁ, আৰু আপোনালোকক আলু দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। চ' কেনে পাইছে মেলাখন চাই আপোনালোকে কেনে পাইছে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব। আৰু পথাৰৰ মাজত এনেকুৱা ধৰণৰ মেলা আমাৰ প্ৰত্যেক বছৰে বিহুৰ সময়ত আপোনালোকে দেখিবলৈ পাব।
বন্ধুসকল আপোনালোকে ইমান দেৰিলৈ স্কিপ নকৰাকৈ চাই আছে বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকক এতিয়া ব্ৰড নৃত্য আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো আপোনালোকে চাব বুলি আশা কৰিলোঁ আমাৰ নাচনী হাই লৈ যাওঁ লাগিছে নাচনী সাৱধান নাচনী লৈ যাওঁ লাগিছে সাৱধান দেখা পাই আছে ৰানিং চলি আছে আমাৰ কেনেকুৱা গুড়া তেওঁলোকে চাওক চাই থাকক তো বৰ্তমান পূৰা ফাটাফাটি চলি আছে পূৰা এক্টিভ হয় আৰু ইফালে যাব থেংক ইউ আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰিলৈ স্কিপ নকৰাকৈ আপোনালোকে চাই আছিল বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আপোনালোকে মোৰ আহিবলগীয়া আৰু বহুতো কিছুমান বহুত ভাল ভাল ভিডিঅ' আপোনালোকে দেখিবলৈ পাব আৰু সেই ভিডিঅ'কেইটাতো আপোনালোকে এনেকৈ আপোনালোকে মৰম কৰিব বুলি আশা কৰিলোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ ইয়াতে এইখিনিকে কৈ মোৰ ভিডিঅ' আজি সামৰিলোঁ ধন্যবাদ।